Hello dear students, welcome to my YouTube channel Study with Aruf. এই ভিডিওটো তোমালোকে গণিতৰ প্ৰাথমিক ধাৰণা বদমাছ ৰুলৰ বিষয়ে শিকিবলৈ পাবা। এই ভিডিও চোৱাৰ পিছত বদমাছ ৰুল শিকিবলৈ তুমি অন্য কোনো ধৰণৰ ভিডিও চাব নালাগে। এই ভিডিওত উদাহৰণ সহ সবিশেষ আলোচনা কৰা আছে। তো বোলা এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। বদমাছ শব্দটো 6টা ৱাৰ্ডৰ প্ৰথম লেটাৰটো লৈ গঠন কৰা হৈছে। তাৰে প্ৰথমটো আখৰ বিত বুজায় ব্ৰেকেটছ, অ'ত বুজায় অৰ্ডাৰ, ডিত বুজায় ডিভিজন, এমত বুজায় মাল্টিপ্লিকেশ্যন, এত বুজায় এডিশ্যন এণ্ড এছত বুজায় ছাবট্ৰেকশ্যন। ব্ৰেকেটছ বন্ধনী, অৰ্ডাৰ ৰ, ঘাত, ডিভিজন, হৰণ, এম, মাল্টিপ্লিকেশ্যন, পূৰণ, এডিশ্যন যোগ আৰু ছাবট্ৰেকশ্যন বিয়োগ। প্ৰথমতে যিটো ব্ৰেকেটছ বা বন্ধনী, বন্ধনী 4 ধৰণৰ আছে। এতিয়া অ'ত অৰ্ডাৰ বুজায় বা কেতিয়াবা অফ বুলি কোৱা হয়, এতিয়া পিছত আলোচনা কৰিম। প্ৰথমতে ব্ৰেকেটছ কেইটা 4টাৰ বিষয়ে আগতে শিকি লওঁ। এইটোক কোৱা হয় ভেন কলাম। এর আৰু এটা নাম আছে, এটা হচ্ছে লাইন ব্রেকেটস। আৰু এটা নাম বার ব্রেকেটস। প্যারেন্থেসিস, অন্য একটা নাম রাউন্ড ব্রেকেটস, আরও একটা নাম সিম্পল ব্রেকেট, সিম্পল ব্রেকেটস। এর আরও একটা নাম আছে স্মল ব্রেকেট। অসমীয়াত কোৱা হয় চন্দ্ৰবন্ধনী বা সৰু বন্ধনী। এক দীর্ঘ বন্ধনী বা দীর্ঘমাত্রা, বা ক'ব পাৰি বাৰ ব্ৰেকেট, বাৰ বন্ধনী। ইয়াৰে নাম হৈছে ব্রেসেস বা কার্লি ব্রেকেট।
অসমীয়াত কোৱা হয় ইয়াক কুটিল বন্ধনী বা মাজু বন্ধনী। আৰু এই বন্ধনী ইয়াৰ নাম হৈছে ব্ৰেকেটছ। যদি কোৱা হয় লাইন ব্ৰেকেটছ বা বাৰ ব্ৰেকেটছ, এইটোক বুজিম। পেৰেন্থেচিছ, ৰাউণ্ড ব্ৰেকেটছ, চিম্পল ব্ৰেকেটছ, এইটো বন্ধনী। ব্ৰেচিছ, এইটো বন্ধনী। কাৰ্লি ব্ৰেকেটছ, এইটো বন্ধনী। যেতিয়া অনলি ব্ৰেকেটছ বুলি কোৱা হয় ইয়াৰ নাম, যেতিয়া অনলি ব্ৰেকেটছ বুলি কোৱা হয় এইটো বন্ধনীক বুজা যায়। যেতিয়া অনলি ব্ৰেকেটছ বুলি কোৱা হ'ব তেতিয়া এই বন্ধনীক বুজা যাব। আমি সাধাৰণতে বন্ধনীৰ নাম ব্ৰেকেটছ বুলি নকয়, গোটেইকেইটাক ব্ৰেকেটছ বুলি কওঁ আৰু গোটেইকেইটাৰ বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে। এইটো বন্ধনীৰ সাধাৰণতে ব্যৱহাৰ কৰা নাম হৈছে স্কুৱেৰ ব্ৰেকেটছ বা বক্স ব্ৰেকেটছ। আৰু এটা নাম আছে, এইটো হৈছে বিগ ব্ৰেকেটছ। অসমীয়াত ইয়াক বৰ্গ বন্ধনী বুলি কয় বা বড় বন্ধনী বুলি কয়। আকৌ অ যিটো লেটাৰ আছে, অৰ্ডাৰ বা অফ, এইখিনি এতিয়া শিকিম। যদি কোনো এটা অংকত এনেকুৱা স্কুৱেৰ থাকে, এই স্কুৱেৰৰ যিটো হিচাপ 3 স্কুৱেৰ মানে 9, আমি গোটেই শাৰীটো হিচাপ কৰাৰ আগতে এই স্কুৱেৰৰ কামটো কৰিব লাগিব। এইটোৱে বুজায় অৰ্ডাৰ। আকৌ কেতিয়াবা যদি এনেকুৱা থাকে 2ৰ 4 গুণ, এই যিটো ৰ বুজাইছে এইটো আচলতে এই অফ বা অ বুজাইছে। ইয়াক আমি পূৰণ হিচাপে ব্যৱহাৰ কৰোঁ। বদমাছ ৰুল আচলতে কি? বদমাছ ৰুল হৈছে এটা গণিতৰ প্ৰাথমিক নিয়ম। যেনেকুৱা যদি তুমি পোৱা 2 পূৰণ 2 তাৰ লগত যোগ 2, প্ৰথমতে যদি হিচাপ কৰা 2 2 গুণ 4, 4ৰ লগত আকৌ 2 যোগ কৰিলে হ'ব 6। যদি এনেকুৱা থাকে 2 যোগ 2 পূৰণ 2, আগতে যদি 2ৰ লগত 2 যোগ কৰা 4 হ'ব, 4ৰ লগত আকৌ 2 পূৰণ কৰিলে 8 হ'ব, যিটো তোমাৰ ভুল হ'ব। তাৰমানে কোনো এটা শাৰীত, কোনো এটা সমীকৰণত যোগ, বিয়োগ, পূৰণ, হৰণ বা কোনো এটা সংখ্যাৰ ওপৰত স্কুৱেৰ আছে বা কোনো এটা সংখ্যাৰ ওপৰত এনেকুৱা ৰুট অভাৰ আছে, তেতিয়া তুমি এই যোগ, বিয়োগ, পূৰণ, হৰণ, এনেকুৱা স্কুৱেৰ, ৰুট, এতিয়া কোনটো আগতে হিচাপ কৰিবা সেইটো শিকায় আমাক এই বদমাছ ৰুলে। বদমাছ ৰুলে আমাক শিকায়। আৰু এটা যদি ক'ৰবাত এনেকুৱা বন্ধনী থাকে তেতিয়া আমি সেই বন্ধনীৰ হিচাপটো আগতে কৰিব লাগিব। তাৰপিছত মানে আৰু এনেকুৱা বন্ধনী যেতিয়া থাকিব, বন্ধনীৰ হিচাপবোৰ আগতে কৰিব লাগে। সেই কথাখিনি আমাক বদমাছ ৰুলে শিকায়। যেনেকুৱা বদমাছে ব্ৰেকেট বি আগত আছে মানে ব্ৰেকেটছ, চিম্পল ব্ৰেকেট, কাৰ্লি ব্ৰেকেটছ, বিগ ব্ৰেকেটছ। ইয়াৰে তিনিটাৰ প্ৰথমতে এইটো বন্ধনীৰ ভিতৰত যিখিনি থাকিব সেইখিনি 1 নম্বৰতে আমি হিচাপ কৰিব লাগিব। তাৰপিছত এইটো বন্ধনী, সেইকাৰণে এইটোক আমি দ্বিতীয় বন্ধনী বুলিও কওঁ। তাৰপিছত এই বন্ধনীৰ ভিতৰত যিখিনি সংখ্যা থাকিব সেইখিনি হিচাপ কৰিব লাগিব। গতিকে আমি ইয়াক থাৰ্ড ব্ৰেকেট বুলিও কওঁ, এইটো হৈছে ছেকেণ্ড ব্ৰেকেট বুলি কওঁ, এইটো ফাৰ্ষ্ট ব্ৰেকেট বুলি কওঁ। ব্ৰেকেটছৰ কাম যেতিয়া শেষ হ'ল তাৰপিছত আমি চাম যে
ঘাত বা ৰুট অভাৰ এনেকুৱা আছে নেকি সেইখিনি হিচাপ কৰিব লাগিব। তাৰপিছত হিচাপ কৰিম এই যোগ বিয়োগ পূৰণ আৰু হৰণ, ইয়াৰে ভিতৰত হৰণ হৈছে 1 নম্বৰ, পূৰণ 2 নম্বৰ, যোগ 3 নম্বৰ, বিয়োগ 4 নম্বৰ। এই দুটো আমি অল্টাৰনেটকৈ কৰিব পাৰি, যিকোনো এটা আগত কৰিলেও হয়। যেতিয়া হিচাপ ধুনীয়াকৈ শিকিবা তেতিয়া বুজি পাবা যে যোগ আৰু বিয়োগ দুটা একেলগে কৰিব পাৰি, এটা আগত আনটো পিছত এনেকৈ কৰিব পাৰি। এতিয়া আমি বদমাছ ৰুলৰ কেইটামান উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। এটা উদাহৰণ লোৱা, 25 minus 3 whole into plus 1 third bracket close 4 plus 9। এতে প্রথম বন্ধনী আছে আর তৃতীয় বন্ধনী, ফার্স্ট ব্রেকেট, রাউন্ড ব্রেকেট অ্যান্ড বিগ ব্রেকেট, হরণ আছে, যোগ আছে। এতিয়া আমি এই দুটা প্রথমতে যোগ কৰিব নোৱাৰি, কাৰণ বদমাছ ৰুলে আমাক ব্ৰেকেটছ কেইটাৰ কাম আগতে কৰিব দিছে, তাৰপিছত ঘাত যদি থাকে, স্কুৱেৰ যদি থাকে সেইখিনি আগতে হিচাপ কৰিব লাগিব। তাৰপিছত হৰণ, পূৰণ, যোগ, বিয়োগ। এই অংকটো তুমি যদি সমাধান কৰিব যোৱা বদমাছ ৰুল ফ'ল' কৰিব লাগিব। ডিভিজন আছে, প্লাছ আছে, ইয়াতে ব্ৰেকেট আছে, প্লাছ আছে, মাইনাছ আছে, বিগ ব্ৰেকেট আছে, মানে থাৰ্ড ব্ৰেকেট আছে। এতিয়া আমি কোনখিনি আগতে হিচাপ কৰিম? বদমাছ ৰুলে আমাক শিকাইছে ব্ৰেকেটছ আগতে। সেই ব্ৰেকেটছৰ ভিতৰত আকৌ ফাৰ্ষ্ট ব্ৰেকেট, ছেকেণ্ড ব্ৰেকেট এণ্ড থাৰ্ড ব্ৰেকেট, তাৰে আগতে আছিল এটা বাৰ ব্ৰেকেট। যেহেতু এই অংকটোত আমাক বাৰ ব্ৰেকেট নাই, গতিকে আমি বাৰ ব্ৰেকেটৰ কথা আলোচনা নকৰোঁ, আলোচনা কৰিম যিহেতু এই দুটা বন্ধনী আছে, এই দুটাৰ কথা আলোচনা কৰিম। যেতিয়া ক্ৰমানুসাৰে চোৱা যায়, এইটো হৈছে 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ আছিল আৰু এইটো 4 নম্বৰ আছিল। কাম হিচাপত মানে এইটোৰ কাম আগত কৰিব লাগিব, তাৰ 2 নম্বৰত এইটোৰ কাম, তাৰপিছত এইটোৰ কাম, তাৰপিছত এইটোৰ কাম। এতিয়া আমাক যিহেতু ফাৰ্ষ্ট ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট দিয়া আছে, গতিকে এইটো প্ৰথমতে এইটো 1 নম্বৰত হ'ব আৰু এইটো 2 নম্বৰত হ'ব। বাকীখিনি যিহেতু নাই, যেতিয়া গোটেইকেইটা থাকিব তেতিয়া ক্ৰম হ'ব 1 2 3 4 এনেকৈ। যদি মাজত এটা নাথাকে তেতিয়াহ'লে এইটো আৰু এইটো প্ৰথম, এইটো দ্বিতীয়ত হ'ব। এতিয়া আমাক যিহেতু ইয়াতে প্ৰথম বন্ধনী এটা দিয়া আছে, আমি প্ৰথমতে এই বন্ধনীৰ হিচাপটো কৰিব লাগিব। বাকীখিনি যেনেকুৱা আছে সেনেকুৱাই ৰাখিব লাগিব। আৰু 6 + 1 ইয়াতে হ'ব 7। কিন্তু আমি জানিব লাগিব যদি প্ৰথম বন্ধনী আছে, প্ৰথম বন্ধনীৰ বাহিৰত যিটো সংখ্যা আছে তাৰ লগতে ভিতৰৰ গোটেইখিনি হৈ থাকে পূৰণ। তাৰপিছত আছে থাৰ্ড ব্ৰেকেট, ডিভিজন 4 + 9। আকৌ যিহেতু প্ৰথম বন্ধনীটো গুচি গ'ল, এতিয়া আছে তৃতীয় বন্ধনী। আমি বাহিৰৰখিনি আগতে হিচাপ কৰিব নোৱাৰি, বন্ধনীখিনি আগতে হিচাপ কৰিব লাগিব, কাৰণ আমাক ব্ৰেকেটছ, বি মানে ব্ৰেকেটছ আৰু বন্ধনীৰ কামখিনি আগতে হিচাপ কৰিব লাগিব। এতিয়া ভিতৰত কি দিয়া আছে? 25 - 3 × 7। এতিয়া আমি এই মাইনাছটো আগত কৰিব নোৱাৰি, পূৰণ আগত কৰিব লাগিব, কাৰণ আমাক বদমাছ ৰুলে শিকাইছে মাল্টিপ্লিকেশ্যনৰ পিছতহে এডিশ্যন বা ছাবট্ৰেকশ্যন আহে। গতিকে আমি পূৰণটো আগত কৰি লওঁ। পূৰণ কৰিলে 3 লগত 7, 3 7 × 21, 25 আৰু -21, ডিভিজন 4 + 9। আকৌ বাহিৰৰখিনি হিচাপ কৰিব নোৱাৰি, বন্ধনীৰখিনি আগত কৰিব লাগিব। 25 - 21 এটা হ'ব 4, মাল্টিপ্লিকেশ্যন +9। এতিয়া প্লাছ আৰু ডিভিজন এই দুটাৰ ভিতৰত 1 নম্বৰত আহে ডিভিজন, 2 নম্বৰত প্লাছ। এইটো আমি আগতে হৰণ কৰিম। হৰণ এনেকুৱা যদি হৰণ থাকে তাৰমানে এইটো ওপৰত আৰু এইটো তলত, এইটো একবাৰ যাব। হৰণ ফলটো হ'ব 1 আৰু +9, এনচাৰটো পাম আমি 10। উদাহৰণ আৰু লওঁ আমি। হয়, এতিয়া আমি আৰু এটা উদাহৰণ লৈ আলোচনা কৰোঁ। 3 + 2⁴ multiply by 15 ডিভিজন 3 ৰাউণ্ড ব্ৰেকেটৰ ভিতৰত আছে। এতিয়া এইখিনি যেতিয়া হিচাপ কৰিম আমি, বদমাছ ৰুলে আমাক শিকায় ব্ৰেকেটছৰ কাম এট ফাৰ্ষ্ট। গতিকে আমি এইখিনি যেনেকুৱা আছে তেনেকুৱাই ৰাখি থৈ দিম, এইটো হিচাপ কৰিম। 3 15ৰ মাজত 5 বাৰ যাব। এতিয়া পূৰণ বা যোগ কৰাৰ আগতে আমি এইটো হিচাপ কৰিব লাগিব, কাৰণ বদমাছ
ব্ৰেকেটছ হৈ গ'ল। এতিয়া অফ আছিল বা যিটো অৰ্ডাৰ আছিল এইটো অৰ্ডাৰ ঘাত 3 প্লাছ 2 টু দি পাৱাৰ 4 মানে 2 ইন্টু 2 ইন্টু 2 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 আৰু 3 19। এতিয়া চোৱা বদমাছ ৰুল ফ'ল' নকৰিলে অংক হ'বনে? একবাৰ পৰীক্ষা কৰি চোৱা। এইটো বদমাছ ৰুল ফ'ল' কৰিম। বদমাছ ৰুল ফ'ল' কৰিছোঁ, গতিকে পূৰণ আগত কৰিম। 4 প্লাছ 5 6 গুণ 30, এনচাৰ হ'ব 34। এইটো বদমাছ ৰুল ফ'ল' নকৰোঁ। 9 9ৰ লগত 6 পূৰণ কৰিম 54 হ'ব। 34 আৰু 54। বদমাছ ৰুল ফ'ল' নকৰিলে কেতিয়াও শুদ্ধকৈ অংক কৰিব নোৱাৰি। আৰু এটা উদাহৰণ লৈ মন কৰা। এতে ফাৰ্ষ্ট ব্ৰেকেট আছে, ছেকেণ্ড ব্ৰেকেট আছে, থাৰ্ড ব্ৰেকেট আছে, লগতে বাৰ ব্ৰেকেট আছে। এতিয়া আমি 4টা বন্ধনীৰ ভিতৰত বাৰ ব্ৰেকেটৰ যি হিচাপ সেইটো আগত কৰিম। এতিয়া বাকী যিমানখিনি যেনেকুৱা আছে সেনেকৈ থৈ দিয়ে। এই দুটা হিচাপ কৰিলে 2 - 1 হ'ব 1, এটা আছে প্লাছ 1। ফাৰ্ষ্ট ব্ৰেকেট ক্লজ, ছেকেণ্ড ব্ৰেকেট ক্লজ, থাৰ্ড ব্ৰেকেট ক্লজ। এতিয়া ফাৰ্ষ্ট ব্ৰেকেটৰ হিচাপ কৰিব লাগিব, বাকীখিনি যেনেকুৱা আছে সেনেকুৱাই থৈ দিয়া। আৰু আমি শিকিছোঁ প্ৰথম বন্ধনীৰ কাম বা চন্দ্ৰ বন্ধনীৰ কামটো কৰি তাৰ বাহিৰত যিটো সংখ্যা আছে তাৰ লগতে ভিতৰৰ হিচাপ কৰি যিমান পোৱা যায় সেইটো সদায় পূৰণ। যোগ কৰি 2 পাইছোঁ 2। আৰু এতিয়া এই 1 আৰু এই 1 যোগ কৰাৰ পিছত প্ৰথম বন্ধনীটোহে গুচি গ'ল, দ্বিতীয় বন্ধনীটো কিন্তু এতিয়ালৈকে আছে। আকৌ ফাৰ্ষ্ট ব্ৰেকেট এইটো শাৰীত গুচি গ'ল, এইটো শাৰীত আকৌ ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত হিচাপ কৰিম। এইটো হিচাপ কৰোঁতে এটা আছে মাইনাছ আৰু এটা আছে মাল্টিপল। এতিয়া বিয়োগ আৰু পূৰণৰ সময়ত বিয়োগটো নহয় পূৰণটোহে আগত কৰিব লাগিব। গতিকে 2ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব। এতিয়ালৈকে কিন্তু এই দ্বিতীয় বন্ধনীৰ কাম শেষ হোৱা নাই। এতিয়া এই বন্ধনীৰ কাম শেষ হ'ব। 5ৰ পৰা যেতিয়া 4 বিয়োগ কৰা হ'ব 1 থাকিব আৰু বাহিৰত আছে মাইনাছ। ছেকেণ্ড ব্ৰেকেটটো গুচি গ'ল। এতিয়া থাৰ্ড ব্ৰেকেট 16 8 - 1 থাকিব 7। আৰু সদায় মনত ৰাখিব লাগিব হ'ব পাৰে ফাৰ্ষ্ট ব্ৰেকেট, হ'ব পাৰে ছেকেণ্ড ব্ৰেকেট, হ'ব পাৰে থাৰ্ড ব্ৰেকেট। ব্ৰেকেটৰ ভিতৰত হিচাপ কৰি যিমান সংখ্যা পোৱা যাব সেই গোটেইখিনি সদায় বাহিৰটোৰ লগত পূৰণ হৈ থাকে, সদায় পূৰণ হৈ থাকে। গতিকে ইয়াতে পূৰণ হ'ব, যিহেতু বন্ধনী আছিল। এইটো পূৰণ কৰিলে হ'ব 112।